সমগ্ৰ অসম ৰাইজ, বিশেষকৈ আমাৰ অসমৰ মুছলিম সমাজ, আমি যি দেশত বসবাস কৰিছোঁ, এই দেশত আজি নতুন নহয় যে আমি 10 বছৰ হৈছে, 100 বছৰ হৈছে, 500-700 বছৰ আগৰ পৰা আমি ইয়াত বসবাস কৰি আছোঁ। আৰু এইখন আজান আৰু শংকৰৰ দেশ। আজান শংকৰৰ দেশ হিচাপে আমি চলি আছোঁ আৰু গোটেই ভাৰতবৰ্ষ গণতন্ত্ৰ দেশ। এই দেশত আমি স্বাধীনতা সংগ্ৰাম কৰি, আমি মুছলমানসকলে, উলামাসকলে যি মেহনত কৰি, যি কুৰবানী আৰু বলিদান দি ব্ৰিটেইন ইষ্ট ইণ্ডিয়া কোম্পানীক আমি ইয়াৰ পৰা দূৰত ৰাখিছোঁ আৰু এখেতক আমি বিতাড়িত কৰিছোঁ। এই কুৰবানী আৰু মেহনতৰ বিনিময়ত আমি আজি ভাৰতবৰ্ষখন স্বাধীন কৰিব পাৰিছোঁ। আৰু স্বাধীন ভাৰতৰ এখন অংগৰাজ্য হৈছে অসম। এই অসমত যেনেকৈ আমি দেখিছোঁ, আমাৰ মুছলমানৰ ওপৰত জুলুম চলি আছে, অত্যাচাৰ, বেবিচাৰ চলি আছে। এইটোৰ কাৰণে মই অকল আমাৰ মুছলিম সমাজক আমি দোষাৰোপ কৰিছোঁ। তাৰ কাৰণ হৈছে, আমাৰ কাৰণে আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি সাল্লামে ফৰমাইছে, আদ-দুনিয়া সিজনুল মুমিন ও জান্নাতুল কাফিৰ। দুনিয়া হৈছে মুছলমানসকলৰ কাৰণে জেলখানা আৰু গয়ৰৰ কাৰণে হৈছে দুনিয়াখন জন্নত। আমাৰ জেলখানাত আমি থাকি ছুপাৰিনটেণ্ট আৰু জেলৰ যে নিয়ম থাকিব, কানুন নিয়ম বিধি বিধান থাকিব, তাৰ ওপৰত থাকি আমি জেলত থাকি জীৱন অতিবাহিত কৰিব লাগিব। আমাৰ দাৰোগা, আমাৰ ছুপাৰিনটেণ্ট জনাবে মুহাম্মদুৰ ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি সাল্লাম, এখেতে যেনেকুৱা আমাক কৈছে এনেকুৱা আমি চলি ফিৰি থাকিব লাগে। কিন্তু আমাৰ মাজত না ইবাদত আছে, না বন্দেগী আছে। আমাৰ মাজত শৰাব চলি আছে আম হিচাপে, জিনা চলি আছে, বেবিচাৰ চলি আছে, সুদ চলি আছে, আৰু মানুহৰ হক আমি মাৰি খাই আছোঁ। যেনেকুৱা ভাই ভনীৰ হক আছে, নিজৰ চাচা আছে, বাতিজাৰ হক সি লুণ্ঠন কৰি লৈছে। এনেকুৱা যি হিচাপে আমি চলি আছোঁ, এই হিচাপত আমি দেখিছোঁ আমাৰ ওপৰত আল্লাহ পাক নাৰাজ হৈছে, অসন্তুষ্ট হৈছে। সেইকাৰণে আমি সকলোৱে মিলি তৌবা কৰিব লাগিব। তুবু ইলাল্লাহি তৌবাতান নাসুহা, আল্লাহৰ ওচৰত আমি তৌবা কৰিব লাগিব। আৰু তৌবা যদি আমি খালিছ মখলিছ নিয়তত কৰিব পাৰোঁ, তেনেহ'লে আমাৰ গুনাহ মাফ হ'ব। আৰু আল্লাহ পাকে আমাৰ ওপৰত যি জালিম মুছল্লত কৰিছে, ইনশাআল্লাহ সেই জালিমৰ মালিক, আমাৰ মালিক, সমগ্ৰ বিশ্বৰ মালিক, এই ধৰতীৰ মালিক, ইহ জগত পৰজগত সকলো বস্তুৰ মালিক আল্লাহ পাক। সেই আল্লাহ পাকে আমাৰ ওপৰত দয়া আৰু ৰহম কৰিব। সেইকাৰণে আমাৰ মহিলা যিসকল আছে, বিশেষকৈ আমি প্ৰত্যেক নমাজৰ পিছত যেন আমি লা ইলাহা ইল্লা আনতা সুবহানাকা ইন্নী কুনতু মিনাজ জালিমিন 100 বাৰ, 5 ওয়াক্ত নমাজত যদি আমি 100 কৰি পঢ়োঁ, তেনেহ'লে আমাৰ 500 হ'ব। এনেকুৱা যদি আমি তৌবাৰ নিয়তত পঢ়ি থাকোঁ, লা ইলাহা ইল্লা আনতা, এজন আল্লাহৰ কথা আমি স্বীকৃতি দিছোঁ, সুবহানাক, আল্লাহৰ জাত পবিত্ৰ, ইন্নী কুনতু মিনাজ জালিমিন, আল্লাহ আমি নাফরমান, আমি পাপী, আমি গুনেগার, তুমি আমাক মাফ কৰি দিয়া। তৌবাৰ নিয়তত যদি এই আয়াত আমি পঢ়িব পাৰোঁ, ইনশাআল্লাহ আমাৰ তৌবা হ'ব, গুনাহ মাফ হ'ব। আৰু যি জুলুম আমাৰ ওপৰত চলি আছে, আমাৰ ঘৰ নাই, বাৰী নাই, আমাৰ খেত কৃষি, আমাৰ বিভিন্ন বাগান, এই বস্তুবোৰ ধ্বংস কৰি আছে, ঘৰ বাৰী নাই, আমি জমিনৰ ওপৰত আছোঁ আৰু আকাশৰ তলত আছোঁ, কিমান যে কষ্ট আমাৰ চলি আছে। সেইকাৰণে মই আকৌ কৈছোঁ, আমাৰ সকলো মহল্লাত মুছলিম সমাজে মিলি, মহিলা পুৰুষ মিলি যদি আমি লা ইলাহা ইল্লা আনতা সুবহানাকা ইন্নী কুনতু মিনাজ জালিমিনৰ এটা খতম আমি পঢ়িব পাৰোঁ, যেনেকুৱা সপ্তাহত এটা খতম যদি আমাৰ হৈ যায়, 1,24,000 যদি হৈ যায়, তেনেহ'লে জুম্মাত ইমাম চাব আছে, এখেতে দোৱা কৰিব। তাৰপিছতো যদি বেছি আমি পঢ়ি থাকোঁ, ইনশাআল্লাহ মহিলাসকলৰ মস্তুৰাতৰ জমাত আছে, এখত গোট খাব আৰু ইমাম চাব বা তবলিগ জমাতৰ ভাল আমিৰ চাব বা কোনো হাজি চাব, কোনো হাফিজ চাব, কাৰী চাবক লৈ যাব, এখেতে দোৱা কৰিব। এনেকুৱা যদি আমি কৰি থাকোঁতে ইনশাআল্লাহ আমাৰ গুনাহ মাফ হ'ব আৰু আল্লাহ পাক ৰাজি হ'ব, আল্লাহ পাকে আমাক সহায় কৰিব ইনশাআল্লাহ। এতিয়া আল্লাহৰ সহায় ব্যতিৰেহে আমাৰ কোনো উপায় নাই। আমি আল্লাহৰ সহায় বিচাৰিব লাগিব আৰু আল্লাহৰ ওচৰত আমি প্ৰাৰ্থনা কৰিব লাগিব। সেইকাৰণে মই আকৌ আবেদন কৰিছোঁ, যাতে আমি মুছলমান সমাজ, বিশেষকৈ
আৰু অসমৰ সমাজ আমাৰ অসমীয়া সমাজ হিন্দু হ'ব পাৰে, মুছলিম হ'ব পাৰে, জৈন হ'ব পাৰে, বুদ্ধিষ্ট হ'ব পাৰে, খ্ৰীষ্টান হ'ব পাৰে, শিখ হ'ব পাৰে, আমি সকলোৱে যাতে ভাৰতবৰ্ষত বিশেষকৈ অসমত একেলগে থাকি চলি আমি জীৱন অতিবাহিত কৰিব পাৰোঁ, এই হিচাপত আমি চেষ্টা কৰিম ইনশাল্লাহ। আৰু মিল মিলাপ আমাৰ মাজত হ'ব লাগে, সেইকাৰণে আপোনালোকে অলপ চেষ্টা কৰিব ইনশাল্লাহ।